আমি কেতিয়াও ভগৱানক সম্পূৰ্ণৰূপে বিশ্বাস নকৰোঁ বন্ধুসকল, হয়নে? আমি ঈশ্বৰক মাত্ৰ মানো, হয়নে? যে ঈশ্বৰ আছে, ভগৱান আছে, প্ৰভু আল্লাহ আছে, সেইটো আমি মানো, কিন্তু আমি সম্পূৰ্ণকৈ বিশ্বাস নকৰোঁ যে ভগৱান আছে। আৰু যদি ভগৱান আছে বুলি আমি বিশ্বাস কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ মাজত যিবিলাক সমস্যা আহে, আমাৰ যিবিলাক বিপদ আহে, সেই বিপদখিনি আহোঁতে আমি ভগৱানক চিন্তা নকৰি আমি কেনেকৈ সমস্যাখিনি আহিলে, কি আহিলে, কেনেকৈ বিপদ আহিলে, সেইবিলাক লৈ আমি চিন্তাত পৰি থাকোঁ, হয়নে? আমি সম্পূৰ্ণৰূপে ভগৱানক যদি বিশ্বাস কৰিলোহেঁতেন নহয়, তেতিয়া আমি সেই সমস্যাবিলাক, সেই বিপদবিলাকক আমি ভগৱানৰ ওপৰত এৰি দিলোহেঁতেন, যে ভগৱানে সেইখিনি যেনেকৈ সমস্যা দিছে তেনেকৈ সমাধান কৰিব, ভগৱানৰ ওপৰত বিশ্বাস আছে। কিন্তু আমাৰ সন্দেহ হৈ যায় যে মোৰ এই বিপদটো আহিছে, সঁচাকৈ ভগৱানে মোক উদ্ধাৰ কৰিব পাৰিব জানো?